ক্লাছিক্যাল ডেন্স হওক এই ডেন্সবিলাকৰ কুৱেশ্যন ক'ত দি দিয়ে তোমালোকৰ কুৱেশ্যন পেপাৰ তোমালোকে পাই যাবা তো তেতিয়া আমাক ক'ব দিয়ে যে স্পেচিফিক ডেন্স ফৰ্মটো কোনটো এৰিয়াৰ পৰা বা কোনটো ৰিজনৰ পৰা বিলং কৰে তো তেতিয়া আল্টিমেটলি আমি কি লিখিব লগা হৈ যায় ক'ৰ পৰা বিলং কৰে আমি লিখিব লগা হৈ যায় কোনখন ষ্টেট বা কোনখন ইউনিয়ন টেৰিটৰীৰ পৰা বিলং কৰে এই কথাখিনি আমি লিখিব লগা হৈ যায় তো এতিয়া মেইনলি ডেন্স কৰোঁতে আমি প্ৰথমতে মন কৰিবলগীয়া কথাটো হৈছে কি ডেন্স ফৰ্ম মেইনলি ইণ্ডিয়া আছে দুটা ঠিক আছে যিকেইটা কুৱেশ্যন মানে তোমালোকৰ আহে তো এটা হ'ব কি ক্লাছিকেল ডেন্স এটা হ'ব কি ক্লাছিকেল আৰু এটা হ'ব কি ফক ডেন্সেছ ফক তো এই দুটা প্ৰথমতে তোমালোকে বুজি ল'বলৈ চেষ্টা কৰা ফক ডেন্স মানে হৈছে কি সাপোজ কেনেকুৱা জাগা যেনে সাপোজ আমাৰ এক্সাম্পল এটা যদি মই তোমালোকক দিওঁ উদাহৰণটো হ'ব আমাৰ বিহু নহয় বিহুক আমি কি ডেন্স বুলি কওঁ ইয়াৰ ভিতৰত কোনটো ডেন্স বুলি ক'ম বিহু ফক ডেন্স বুলি ক'ম আৰু ক্লাছিকেল ডেন্সৰ এক্সাম্পল দিব পাৰিবা নেকি তোমালোকে হা সত্ৰীয়া বিলংছ টু হুইচ ষ্টেট আসাম তো সত্ৰীয়া হৈ গ'ল কি এটা ডেন্স ক্লাছিকেল ডেন্স ইয়াৰ পিছত আছে কি কথক আৰু কি আছে ভাৰত নাট্যম আৰু কি আছে কথাকলি তো তোমালোকে জানাই মেক্সিমামে আৰু কোনটা আছে না কিবা কুচিপুড়ি বুলি এটা ডেন্স আছে নাই আছে অলগতে কোনোবাই কৈছিল ওডিসি আছে আৰু হা মোহিনী নাট্যম বুলি নকয় মোহিনী নাট্যম ঠিক আছে তো এই ডেন্স ফৰ্ম বিলাক আমাৰ মেইনলি কিহৰ কাউন্ট কৰো আমি কিহৰ কাউন্ট কৰিম এইবিলাক আমি কাউন্ট কৰিম মেইনলি কিহৰ ক্লাছিকেল ডেন্সেছ বাট তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কোনবিলাক জানানে যে এই স্পেচিফিক ডেন্স ফৰ্ম বিলাক কোনখন স্পেচিফিক ষ্টেটৰ পৰা আহা সেই কুৱেশ্যন বিলাকে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এতিয়া কথা হৈছে এইটো পঢ়োৱাৰ আগতে তোমালোকে মনত ৰাখিবা সংগীত নাটক একাডেমি যেটো ভাৰতবৰ্ষত আছে সংগীত নাটক একাডেমিয়ে টোটাল 8টা ডেন্স অফ ইণ্ডিয়াৰ ক্লাছিকেল ডেন্স বুলি সিগনিফাই কৰিছে কি ডেন্স বুলি ক্লাছিকেল তো তেতিয়া তোমালোকৰ কিবা কোৱেশ্চন দি দিব পাৰে যে হাউ মেনি ডেন্স ফৰ্ম ইজ ৰিকগনাইজড বাই দ্য সংগীত নাটক একাডেমি সংগীত নাটক একাডেমিটো ইংলিছত নুহুদে এইটো নামটো এইটোই সংগীত নাটক একাডেমি বুলি আহিব তো টোটাল ক্লাছিকেল ডেন্সৰ ফৰ্ম হৈছে কিমানটা 8টা এই কথাটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব এতিয়া যেনেকে পটককে যেতিয়া সত্ৰীয়া বুলি কৈছে বহুতে আনসাৰ দিবই পাৰিছে যে সত্ৰীয়া ক'ৰ পৰা আহা অসমৰ পৰা আহা ইয়াৰ লগতে তোমালোকে ইয়াতে দুটা এনেকুৱা ডেন্স ফৰ্ম পাবা যি দুটা ডেন্স ফৰ্মৰ নাম ইহঁতৰ ষ্টেট বিলাকৰ নিচিনা একেই তো তাতে তোমালোকে কি কি আছে চোৱাচোন মণিপুৰী আৰু ওডিসি গুড তো মণিপুৰীখন হৈ গ'ল ক'ৰ পৰা মণিপুৰৰ পৰা আৰু ওডিসি হৈ গ'ল ক'ৰ পৰা ওড়িশাৰ পৰা এতিয়া কেৰেলাৰ পৰা দুটা ডেন্স ফৰ্ম আছে মই লিখি দিয়া এই ডেন্স ফৰ্ম কেইটাৰ ভিতৰত কেৰেলা ষ্টেটখনৰ পৰা দুটা ডেন্স ফৰ্ম আছে কি কি ক'ব পাৰিব নেকি কথাকলি আৰু মোহিনী নাট্যম ঠিক আছে তো কথাকলিটো লিখিছিলো ক'ত এইটো কথাকলি আৰু এইটো একদম তলত লিখাটো এই দুটাই কোনখন ষ্টেটৰ পৰা আহা কেৰেলাৰ পৰা আহা মই কিয় এই দুটা একেলগে কৰি দিছো যাতে তোমালোকৰ মনত থাকে কেৰেলাৰ পৰা আহা দুটা ক্লাছিকেল ডেন্স ফৰ্মৰ নাম যদি কোনোবাই সোধে তেনেহ'লে ক'বা কথাকলি আৰু মোহিনী নাট্যম তাৰ পিছত আহি গ'ল আমাৰ কি কথকটো বেসিক্যালি কোনখিনি ৰিজনৰ পৰা আহা উত্তৰ প্ৰদেশ নহয় কিন্তু এটা কথা মনত ৰাখিবা হা মেইনলি যদি আমি ক'ব লগা হয় তেনেহ'লে কথকৰ ষ্টেটখন হ'ব উত্তৰ প্ৰদেশ যদি ষ্টেট হিচাপত দিয়ে কিন্তু নৰ্দাৰ্ণ ইণ্ডিয়া আৰু নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়া কথকটো এটা ফেমাছ ডেন্স ফৰ্ম কথক ঠিক আছে এতিয়া তোমালোকে এইটো ডিমাৰ্কেট কৰিব লাগিব নহয় যে স্যাৰ ক্লাছিকেল ডেন্স কাক কম আমি আৰু আমি ফক ডেন্স কাক কম মানে নহয় তো সদায় মনত ৰাখিবা ক্লাছিকেল ডেন্স বিলাকত কিছুমান নাটকৰ কি থাকে ভংগী থাকে নাটক কৰিলে মানুহ যেনেকৈ হাতৰ কিবা কিবি এই টাইপ দি থাকে নহয় তো এই কথাবিলাক কিহত থাকে আমাৰ
ক্লাসিক্যাল ড্যান্স ফর্ম বিলাকত থাকে নাটকৰে ৰূপ নিচিনা ঠিক আছে কিন্তু ফক ড্যান্স বিলাকত সাপোজ এক্সাম্পল লইবা তোমালোকে কি বিহু বিহুত কোনোবাই নাটকৰ ভংগী ক'ব নেকি definitely নকয় so that is the difference main difference between this classical dances and folk dances ইয়াৰ পিছত আমাৰ ইয়াতে এটা ড্যান্স ফৰ্ম আছিল কুচিপুড়ি কোনখন ষ্টেটৰ পৰা বিলং কৰে মোক ক'ব লাগে চোৱা এইবিলাক কথা অলপমান ভালছে বুজি ল'ব চেষ্টা কৰিবা যেনেকে কুচিপুড়িটো তোমালোকে মোক ক'লা যে অন্ধ্ৰ প্ৰদেশৰ পৰা বিলং কৰে শুদ্ধ এনসাৰ একদম শুদ্ধ কিন্তু তোমালোকে এই কথাটো মনত ৰাখিব লাগিব যে বেছি দিন হোৱা নাই অন্ধ্ৰ প্ৰদেশৰ পৰা এখন ষ্টেট ভাগ হৈ গৈছিল অন্ধ্ৰ প্ৰদেশৰ পৰা মধ্য প্ৰদেশ তেলেঙ্গানা তো এতিয়া এই কুচিপুড়ি বুলি যেটো আমাৰ ড্যান্স ফৰ্ম আছে এটো আমাৰ অন্ধ্ৰ প্ৰদেশতো আমি পাম আৰু আমি ক'ত পাম তেলেঙ্গানাত পাম তো এই কুচিপুড়িটো হৈ গ'ল কোৰ পৰা মই এটা খালি এপি বুলি লিখিছো বুজি লবা অন্ধ্ৰ প্ৰদেশ অৰুণাচল প্ৰদেশ নহয় আৰু তেলেঙ্গানা তো জুনে জুনে ড্যান্স ফৰ্ম কেটা পঢ়া নাছিলা কাইন্ডলি কি কৰি লবা লিখি লবা জুনে পঢ়িছাটো গলে না যদি কোনোবাই পঢ়া নাই এতিয়ালৈকে লিখি লবা একেবাৰতে হৈ যাব আৰু ভিডিও সিডিও চাব নালাগে হৈছে এতিয়া আমি প্ৰথমতে আৰু এটা নাম আৰু এটা কোৱা হৈছিল ভাৰত নাট্যম বা ভাৰত নাট্যম নহয় এইটো ক'ৰ পৰা বিলং কৰে তামিলনাডু এইখন এখন ষ্টেটৰ পৰা বিলং কৰে এইখন হৈছে কি তামিলনাডু তো এতিয়া তোমালোকে চোৱা যিবিলাক ক্লাসিক্যাল ড্যান্স ফৰ্ম আছে most of the dance forms are from which region South India তো তাৰ কাৰণে তোমালোকে ভাবিব লগা একো নাই মাত্ৰ তোমালোকে ইয়াতে চাই যাব লাগিব সত্ৰিয়াটো কথাবলিটো আৰু মেইনলি থাকিব ইয়াতে ওড়িশী আৰু মণিপুৰী হলনে হৈ গ'ল সবৰে বুজি পাইছা সবে কি কলো মই তো ঠিক আছে ওকে এতিয়া আমাৰ ক্লাসিক্যাল ড্যান্স ফৰ্ম হৈ গ'ল নেক্সট আমাৰ থাকিব কিহৰ ওপৰত কোৱেশ্চন ফক ড্যান্স ইয়াতে কিন্তু বহুত আছে এই নামখিনি যদি তোমালোকে গুটেইখিনি ভাবা যে নহয় আমি গুটেইখিনি পঢ়ি একদম মুখস্থ কৰি শেষ কৰি পেলাম এটো পসিবল প্ৰায় নহয় কাৰণ ইমান বিলাক ড্যান্স ফৰ্ম আছে যে এখন ষ্টেটৰ পৰা মোটামুটি 8টাৰ পৰা 9টা ড্যান্স ফৰ্ম ওলাই ঠিক আছে তো মই যিখন মানে তোমালোকৰ আগৰ কোৱেশ্চন পেপাৰ বা এসএসসিৰ আগৰ কোৱেশ্চন পেপাৰ বিলাক চাই যিকিটা ড্যান্স ফৰ্মৰ ওপৰত কোৱেশ্চন হয় মই সেইকিটা উলিয়াই আনিছো আৰু সেইকিটাই মই তোমালোকক ইয়াতে দিম ঠিক আছে যদি আৰু কাৰোবাৰ আৰু বেছি পঢ়িব মন তেনেহলে মোৰ তাত পিডিএফ আছে মই গ্ৰুপত দি দিম ঠিক আছে তো এইখিনি হৈ গৈছে সবৰে এতিয়া আমি কি কৰিম ফক ড্যান্সেস অফ ইন্ডিয়া সবকৈ ষ্টাৰ্টিংৰ পৰা বলো সংগীত নাটক একাডেমীয়ে ডিমাৰ্কেট কৰিছে এই ড্যান্স ফৰ্ম বিলাক টোটাল 8টা আমাৰ কি আছে ক্লাসিক্যাল ড্যান্স ফর্ম আছে ইন্ডিয়াত আৰু এই ক্লাসিক্যাল ড্যান্স ফর্ম কেটাৰ ওপৰত আমি অলৰেডি ডিসকাশন আমি কৰিলো তো এতিয়া আমি মেইনলি ডিসকাশন কৰিব লাগিব ফক ড্যান্স বিলাকৰ ওপৰত তো আমি আমাৰ ৰিজন নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা আহো ফাৰ্স্ট ষ্টেট হ'ব কি আসাম তো এতিয়া যদি আৰু আমাৰ অসমীয়া কিটা অসমত কি কি আছে ক'ব নোৱাৰা তেনেহলে কি পৰীক্ষা দিম কৈ যাব পটাপট বিহু বাগৰুম্বা বাগৰুম্বা নহয় ওকে তো এটা বাগৰুম্বা পটককে যদি এনেকে কৈ দিয়ে যে which dance form is famously known as butterfly dance শুনিছানে কথাটো হা বাগৰুম্বাটো ইংলিশৰ এটা টাৰ্ম দি থৈছে কি টাৰ্ম দি থৈছে বাটাৰফ্লাই ড্যান্স এতিয়া বাগৰুম্বা যোনে দেখিছা ড্যান্স কৰা সবে গম পাইছে কিয় বাটাৰফ্লাই ড্যান্স বুলি কয় তো যাতে ভুল নহয় ইয়াৰ পিছত আৰু কি আছে অসমত এই দুটাই নেকি হা কি আছে আৰু নাই নেকি আৰু একো কি আছে কোৱা নহলে টিউবা ড্যান্স আচ্ছা তো অলপ পাছত আৰু কোনোবাই ক'বা কাৰ্বি ড্যান্স বুলি হা তো বিচুৱা বুলি আছে নে নাই বিচুৱা আছে তো এইটো হৈছে এটা কোৰ ড্যান্স ফৰ্ম আমাৰ অসমৰ পৰাই হোৱা ড্যান্স ফৰ্ম বা অসমত থকা ড্যান্স ফৰ্ম হা হা এটা এনেকে মই কাৰ্বি লিখি দিছো কাৰ্বি এনেকে ডাইৰেক্টলি কাৰ্বি দিব এনেকে ক'ব নোৱাৰা এনেকে ডাইৰেক্ট কোৱেশ্চন নাই হৈ গ'ল তো অসমৰ পৰা আৰু কাবাক কিবা লাগিব নেকি আৰু কি আছে
মেইনলি এই তিনিটা মনত ৰাখিলে হ'ব এতিয়া নেক্সট হ'ব কি আমাৰ অসমৰ ওচৰৰ এখন ষ্টেটত মই যাম সেই ষ্টেটখনৰ নাম হৈছে কি মেঘালয়া ডেন্স ফৰ্মুলা লিখি যাব লগালক যাতে পিছত কনফিউজন নহয় মেঘালয়া এতিয়া মেঘালয়ৰ ভিতৰত থকা ডেন্স ফৰ্মবিলাক কোনোবাই জানা নেকি কি কি আছে মেঘালয়া আৰু এইফালে একেলগে নাগালেণ্ড লিখি থৈ দিম তো এই নামবিলাক কিন্তু অলপমান টান টান নাম যেনেকে মেঘালয়া তোমালোকৰ ডেন্স ফৰ্ম যদি তোমালোকে পঢ়িব লাগে সবতকে কোৱেশ্চন আহে নংক্ৰেম বুলি এটা ডেন্স ফৰ্মৰ নংক্ৰেম ঠিক আছে এই ডেন্স ফৰ্মটোৰ কিন্তু কোৱেশ্চন আহিছে তাৰ পিছত তোমালোকে আৰু লিখিব পাৰা বহুত ডেন্স ফৰ্ম আছে বাগলা আছে ঠিক আছে বাগলা বুলি এটা ডেন্স ফৰ্ম আছে তো এইবিলাকৰ ওপৰত কোৱেশ্চন তোমালোকক দিব পাৰে কিন্তু ইম্পৰ্টেন্ট হয় লাহো বুলি এটা ডেন্স ফৰ্ম কি ফৰ্ম লাহো তো নংক্ৰেম লাহো বাগলা এইবিলাক হৈছে তোমালোকৰ ইম্পৰ্টেন্ট ডেন্স ফৰ্ম তোৰ পৰা মেঘালয়ৰ পৰা বাগলাটো লিখি দিও BAGLA তো এই তিনিটা ডেন্স ফৰ্ম হৈ গ'ল আমাৰ কোৰ পৰা মেঘালয়ৰ পৰা নাগালেণ্ডৰ পৰা আমি যদি কোৱেশ্চন চাও আহে চাংলা ডেন্সটোৰ ওপৰত কোৱেশ্চন আৰু এটা আছে জেনিংলা বুলি এইটো তোমালোকৰ কেতিয়াবা কি কৰি দিয়ে জেলিয়াং বুলিও কৈ দিয়ে হা জেলিয়াং তো যাতে জি আহিলেও কনফিউজন যাতে নহয় জেলিয়াং ZELIANG জেলিয়াং ওকে তো এতিয়া আমাৰ যে এটো নৰ্থ ইষ্টৰ এৰিয়া বিলাক মেইনলি ট্ৰাইবেল ডমিনেটেড এৰিয়া তো সেই কাৰণে কিছুমান ট্ৰাইবৰ কি থাকে কিছুমান ওয়াৰ ডেন্স থাকে তাৰমানে যুদ্ধ কৰা নিচিনাকে ডেন্স কৰে ঠিক আছে তো তেনেকুৱা এটা নাগা ট্ৰাইব বিলাকৰ ভিতৰত এটা ট্ৰাইব হৈছে ৰেংমা আৰু সেই ৰেংমা নাগা বিলাকৰ মাজৰে ৰেংমা হৈছে এটা ওয়াৰ ডেন্স ফৰ্ম ৰেংমা বুলি কয়টো ৰেংমা ওয়াৰ ডেন্স ফৰ্ম মানে বাৰে বাৰে কৈছো যুদ্ধ লাগাৰ শৈলীৰে কি কৰা ডেন্স কৰা ঠিক আছে এনেকুৱা ডেন্স মণিপুৰতো তোমালোকে পাবা মই কৈ আছো তো এইকেইটা ডেন্স ফৰ্মৰ ওপৰত তোমালোকৰ কোৱেশ্চন দিব পাৰে নৰ্থ ইষ্ট ইণ্ডিয়া নাগালেণ্ড আৰু মেঘালয়ৰ পৰা মেঘালয়টো হৈছে চবৰে লিখা ওকে মই প্ৰথমে নৰ্থ ইষ্টটো শেষ কৰি লৈছো তাৰ পিছত আমি যিমান পাৰো বেলেগ ষ্টেট বিলাক চাম নাগালেণ্ড হৈ গ'ল মণিপুৰ সৰি এবাৰ আহিব কিহৰ ওপৰত মণিপুৰৰ ওপৰত তো মণিপুৰৰ পৰা অহা এটা ফেমাস ডেন্স ষ্টাইল হৈছে কি থাংতা কোনোবাই যদি কালচাৰেল দিশত অলপমান জানা কিবা তেনেহলে কিন্তু এই থাংতা ডেন্সটো ডেফিনেটলি তোমালোকে দেখিব লাগে থাংতা এইটো এটা মাৰ্শিয়াল ডেন্স ফৰ্ম হয় তাৰমানে ওয়াৰ ডেন্স ফৰ্ম মাৰ্শিয়াল বুলি কয় মাৰ্শিয়াল ডেন্স ফৰ্ম তো ইয়াৰ নামটো হৈছে কি থাংতা তাৰ পিছত হেনাখন দেখা পালো এটা কোৱেশ্চন উঠিছে যে হোৱাট ইজ দ্য মিনিং অফ থাং এণ্ড টা মানে এই থাং যে লিখিছো এই থাংটোৰ মিনিং কি আৰু টাটোৰ মিনিং কি ঠিক আছে তো এই দুটাৰ মিনিং হৈছে sword and spear sword মানে তৰোৱাল sword আৰু কি spear spear মানে যে জাতি জুম বুলি যে আমি কওঁ সেইটো তো এই কোৱেশ্চনটো লিখি থৈ দিবা যদি কেতিয়াবা পতককে আহি যায় তোমালোকে লিখিব লগা হৈ যাব হৈছে তাৰ পিছত এটা ডেন্স ফৰ্মৰ কথা সুধি থাকে পুংচলম চাবা দেই নামবিলাক অলপমান কিবা ধৰণৰ কিবাকে মনত ৰখাৰ চেষ্টা কৰিবা তো এইকেইটা হৈছে ডিফাৰেন্ট ডেন্স ফৰ্ম কোৰ পৰা বিলং কৰে মণিপুৰৰ পৰা বিলং কৰে এটা মণিপুৰ হৈ গ'ল ইয়াৰ পিছত কি আহিব পাৰে মণিপুৰৰ পিছত
মণিপুৰৰ পিছত আমি লিখিব পাৰো অৰুণাচল প্ৰদেশৰ কথা অৰুণাচল প্ৰদেশ ইয়াৰে নাম কেইটা কিন্তু কি হয় অলপ কনফিউজিং নাম কাৰ লগত কনফিউজন হ'ব পাৰে তোমালোকৰ লাডাখৰ লগত অলপমান কি হ'ব পাৰে কনফিউজন হ'ব পাৰে যেনেকৈ ধৰি লোৱা আজি লামু বুলি আজি লামু আজি লামু বুলি এটা ড্যান্স ফৰ্ম আছে ঠিক আছে আজি লামু তাৰ পিছত আৰু তোমালোকৰ কোৱেশ্চন অৰুণাচলৰ পৰা হৈছে ৰেখাম পাদা বুলি বহুতে এইটো পঢ়ে ৰেখাম পদা বুলি তো এই দুটা ড্যান্স ফৰ্মৰ ওপৰত তোমালোকৰ কোৱেশ্চন হৈছে ক'ৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা কোনটো আজি আজি লামু লামু LAMU আজি লামু কি লামু বুলি উলিলে আজি লামু আৰু ঠিক আছে তো এইটো হল হৈছে তো এতিয়া এটা যেটো হৈ গল আমি যাব লাগে কি হলৈকে মিজোৰামলৈকে মিজোৰামৰ পৰা এটা ড্যান্স আজি নহয় সদায় মনত ৰাখিবা বেম্বু ড্যান্স বুলি কয় দেখাই পাইছা ছোৱালীবিলাকে কি কৰে বাহুৰ ওপৰত জপিয়াই জপিয়াই নাচে তাৰ নামটো হৈছে চিৰাও ড্যান্স চিৰাও ক'ৰ পৰা বিলং কৰে মিজোৰামৰ পৰা কেতিয়াও কনফিউজ নহবা এই ড্যান্সটো হৈছে বেম্বু ড্যান্স বেম্বুৰ ওপৰত হেৰি কৰে চিৰাও ড্যান্স বুলি কয় চিৰাও ড্যান্স কোৱেশ্চন আহিলে মিজোৰামৰ এইটো একদম ইম্পৰ্টেন্ট আৰু এটা কোৱেশ্চন দিয়ে জাংতালাং বুলি জাংতালাম ড্যান্স ফৰ্ম কেইটাৰ ভিতৰত আমাৰ নৰ্থ ইষ্টৰ কেইটা অলপমান টান তো এইকেইটা মনত ৰাখিবৰ কাৰণে এইকেইটাই টান হ'ব বাকীবিলাক চব তোমালোকৰ কাৰণে ইজিয়ে থাকিব ইমান টাফ নাথাকে চেৰাওটো কিন্তু কোনো নাপাহৰিবা চেৰাওটো বিৰাট ইম্পৰ্টেন্ট তাৰ পিছত ত্ৰিপুৰাৰ পৰা আমাৰ বিহুৰ নিচিনা এটা একদম সিমিলাৰ ড্যান্স মানে সিমিলাৰ প্ৰনাউন্সিয়েচনৰ এটা ড্যান্স আছে যাক কয় বিজু বুলি বিহু নহয় দে বিজু যে এটা মাজত আছে বিজু ড্যান্স আৰু এটা আছে তাতে 100 ড্ৰাম ফেষ্টিভেল বুলি কয় ওয়াংগালা কি বুলি কয় 100 ড্ৰাম ফেষ্টিভেল এনেকেও যে কোৱেশ্চনটো ক'ৰ পৰা বিলং কৰে ওপৰত ইণ্ডিয়া নাম লিখা আছে তো ওয়াংগালা মনত ৰাখি থবা এতিয়া ওয়াংগালা কেতিয়া হয় আমাৰ যেনেকে খেতি কৰাৰ পিছত যে আমি কিবা কিবি খাওঁ নহয় নখোৱা বুলি কয় তো সেইখিনি আমাৰ আফটাৰ হাৰভেষ্ট এটা ফেষ্টিভেল হয় সেই আফটাৰ হাৰভেষ্ট হোৱা ফেষ্টিভেলৰ নামটো হৈছে কি ওয়াংগালা হৈছে তো এই ড্যান্স ফৰ্ম দুটা আমাৰ কোনখন ষ্টেটৰ পৰা ত্ৰিপুৰাৰ পৰা তো ত্ৰিপুৰা হৈ গ'ল আৰু আছে নেকি বাকি কোনবা ষ্টেট নৰ্থ ইষ্টৰ সিকিম সিকিমৰ এটা ফেমাস ড্যান্স ষ্টাইল হৈছে কি লায়ন ড্যান্স বুলি কয় কি ড্যান্স লায়ন ড্যান্স এই লায়ন ড্যান্সটোৰ ওপৰতে কোৱেশ্চন হ'ব সিকিমৰ এই লায়ন ড্যান্সটোৰ ওপৰত কোৱেশ্চন হয় যাক কয় সিংগিসাম বুলি সিংগিসাম ইয়াৰ নামটো হৈছে কি লায়ন ড্যান্স সিংগিসাম আমাৰ নৰ্থ ইষ্টৰ মান ট্ৰাইবেল ডমিনেটেড এৰিয়াটো তো নামবিলাক আমাৰ অলপমান ডিফাৰেন্টে হ'ব সুপুট বুলি এটা আছে সুপুট এটুকে কেতিয়াবা কোনোবা তোমালোকে চেনেলত দেখাব বা কি বুলি দিয়া আছে সুপাট তো আমি কেতিয়াবা ঘৰত কথা কৈ থাকিলে চুপপাট বুলি কওঁ না তো এনেকে মনত ৰাখি থবা আৰু ঠিক আছে তো এটা ক'ৰ পৰা বিলং কৰিব সিকিমৰ পৰা বিলং কৰিব ড্যান্স ফৰ্মৰ বিলাক মনত ৰাখাৰ কাৰণে বিৰাট কষ্ট হয় তো জুনে যেনেকে পাৰা মনত ৰাখিব কাৰণে চেষ্টা কৰিবা যেনেকে পাৰে ওয়াংগালা এইবিলাকত কিন্তু ভুল কৰি লাভ নাই এইবিলাক পুৰা ফেমাস ড্যান্স ফৰ্ম হয়
যেনে মই লগতে কৈছিলো তেৰাও এইবিলাক একদম ফেমাস ডেন্স ফৰ্ম এইবিলাক ভুল নকৰিবা বাকি কিবা বেলেগ আহিছে বহুত ভুল হৈছে এইটো বেলেগ কথা হৈ গ'ল এইকিটা ত্ৰিপুৰা ডান তো এতিয়া আৰু আমি কোনফালে যাব পাৰো আৰু এখন অলপমান ট্ৰাইবেল ডমিনেটেড এৰিয়া আছে কোন আছে লাডাখৰ ফালে আছে নহয় তো আমি লাডাখত যাব পাৰো ওকে এতিয়া কালিও আমি লাডাখৰ কথা বহুত পঢ়িছো আজি আকৌ এবাৰ মানে আমি আকৌ কি পঢ়িম লাডাখৰ কথা পঢ়িম তো লাডাখত কি কি ডেন্স ফৰ্ম আছে কোনোবাই পঢ়িছানে আগতে লাডাখৰ ফেমাস ডেন্স ফৰ্মৰ ভিতৰত এটা হৈছে জাব্ৰো এটা হৈছে চন্দোল জাব্ৰো আৰু চন্দোল বা চন্দোল বুলিও কয় সদোল বুলিও কয় তাৰে মানুহে যিকিটা লাগে এইকিটা ৰিসোৰ্চ যিকিটা আহিছে কোৱেশ্চন এইবিলাকৰ ওপৰত দিছো বৰবিকে বেছি দিয়া নাই সদোলটো হৈছে কি ডেন্স ৰয়েল ডেন্স বুলি কয় ৰয়েল ডেন্স অফ লাডাখ সদোল ৰয়েল ডেন্স ইটো দেই মানে ৰজাবোৰৰ পৰাই এই ডেন্সটো চলি আহিছে সদোল বা চন্দোল বুলি ক'ব পাৰা আৰু ৰিসেন্টলি এই ডেন্সটোৱে লাডাখৰ পৰা কি কৰিছে গিনিজ বুক অফ ওয়ার্ল্ড রেকর্ডটো কি কৰিছে নাম সোমাইছে তাৰমানে মোৰ দেন 400 women they dance this form dance কৰিছিল এই ফৰ্মটো চন্দোল ফৰ্ম এটো মনত ৰাখিবা গিনিজ বুক অফ ওয়ার্ল্ড ৰেকৰ্ডত এই কিন্তু স্পেসিফিক ডেন্স ফৰ্মটো কি কৰিছে নাম ভৰ্তি কৰিবলৈ সক্ষম হৈছে তো এটো হৈ গ'ল আমাৰ কোৰ পৰা লাডাখৰ পৰা ইয়াৰ পিছত আমি যাম কোত জম্মু কাশ্মীৰ JNK ৰফ বুলি এটা ডেন্স ফৰ্ম আছে কি ফৰ্ম ৰফ RAUF ৰফ এইটো মেইনলি জম্মু এণ্ড কাশ্মীৰৰ যিখিনি মহিলা আছে সেই মহিলাখিনি এই ডেন্সটো কৰে ঠিক আছে তাৰ পিছত যদি তোমালোক এইটো সৰি এইটো বেছি ওপৰলৈকে উঠিলো RAUF তাৰ পিছত আছে ধম্বালি বুলি ধম্বালি এইটো অলপমান ৰিলিজিয়াছ লগত লিংক সুফি যিবিলাক সেইন্ট আছে তোমালোকে জানা নহয় সুফিবাদ পঢ়ি আহিছা তো সুফি সেইন্ট বিলাকে এই ডেন্স ফৰ্মটো ফলো কৰে ধম্বালি বুলি কয় ধম্বালি অলপ নামবিলাক টান টান নিচিনা মনত ৰাখিবলৈ ট্ৰাই কৰিবা আৰু যিমান পাৰা তাৰ লগত আছে হিকাত হিকাত এইকেইটা হৈছে JNK কোনটোৰ HIKAT হিকাত কৈছে তো এতিয়া আমি আহিম HP মানে কি हिमाचल प्रदेश হিমাচল প্ৰদেশ HP বুলি মই লিখি দিছো চাম বুলি আছে চাম চাম এটা ডেন্স ফৰ্ম হয় নাতি এটা ডেন্স ফৰ্ম হয় চাম নাতি এইবিলাক তাৰে ডেন্স ফৰ্ম কোৰ হিমাচল প্ৰদেশৰ ইয়াৰ উপৰিও যদি তোমালোকক আৰু লাগে তেনেহলে তোমালোকে লিখি লব পাৰা ডাংগি লিখিব পাৰা ডাংগি সাপেলি এইবিলাক হৈছে কোৰ ডেন্স ফৰ্ম হিমাচল প্ৰদেশৰ তো ইয়াৰে তোমালোকে নামবিলাক কেনেকে কিন্তু মনত ৰাখা সেইটো তোমালোকৰ কথা তোমালোকে এনেকেও মনত ৰাখিব পাৰা যে সামে নাতিক সাপেলিৰ সৈতে দাঙি লৈ গ'ল বুজিছে সামে নাতিক সাপেলিৰ সৈতে দাঙি লৈ গ'ল তো তেতিয়া তোমালোকৰ একেবাৰতে চাৰিটা ডেন্স ফৰ্ম মনত থাকি যাব কিহৰ হিমাচল প্ৰদেশৰ চোৱা মই ডেন্স ফৰ্মত চাইছো মেইনলি নৰ্থ ইষ্ট ইণ্ডিয়া ডেন্স ফৰ্ম কেইটা ফক ডেন্সৰ ভিতৰত কোৱেশ্চন উঠে আৰু তাৰ পিছত যদি কোৱেশ্চন উঠা ষ্টেট আছে লাডাখ হিমাচল প্ৰদেশ আৰু সাউথৰ ফালৰ তামিলনাডু কেৰেলাৰ কেইটাৰ পৰা কোৱেশ্চন আহে বাকি নৰ্থ ইণ্ডিয়া ডেন্স ফৰ্মৰ ভিতৰত তোমালোকৰ কোৱেশ্চন আহিব পাৰে কথক এইবিলাকৰ ওপৰতে ঠিক আছে তো এইকেইটা মনত ৰাখিবা তো হৈ গ'ল এইটো হোৱাৰ পিছত আমি এতিয়া যাব লাগে কি হলৈকে JNK হৈ গ'ল আমাৰ হিমাচল প্ৰদেশো হৈ গ'ল আৰু কি আছে উত্তৰাখণ্ড ঠিক আছে UK
उत्तराखंड হৈ গল ইউকে এতিয়া কন্ডিশনটো হৈছে কি ইউকে ড্যান্স ফর্ম এক উপা আছে মই ইয়াতে মোৰ যিখন লিস্ট আছে এই লিস্ট মতেটো এক উপা ঠিক আছে কিন্তু আমি কি কৰিম ইউকে তো আমি পিছত আমি পঢ়াই আছো তাৰ আগতে তোমালোকে দুটা ইম্পৰ্টেন্ট জায়গা পাঞ্জাব আৰু হাৰিয়ানাটো প্ৰথমতে বুজি লোৱা পাঞ্জাবত কিয় গৈছো কাৰণ পাঞ্জাবৰ ড্যান্স ফর্ম ম্যাক্সিমামে তোমালোকে জানা কি আছে ভাংৰা ঠিক আছে তো এতিয়া আমি ভাংৰা পালেলু ভাংৰা পালে বুলি কয় নহয় তো ভাংৰাও পালো এতিয়া ভাংৰাটো কোনে ড্যান্স কৰে এটো মোক কোৱাচোন কোনে পাৰা ক'ব কোনে ড্যান্স কৰে ভাংৰাটো কি ভাংৰা নেক্সট লিখিছো মই গিদ্ধা ভাংৰা আৰু গিদ্ধা এতিয়া মনত ৰাখিবা সদায় ভাংৰাটো ড্যান্স কৰে কেৱল মতা মানুহখিনিয়ে মেল পারসন খিনি আৰু গিদ্ধা হৈছে ভাংৰাৰ ফিমেল ভাৰ্জন এই দুটা কিন্তু কেতিয়াও মিছ নকৰিবা ভাংৰাটো মেইনলি মেল বিলাকৰ কাৰণে আৰু গিদ্ধাটো হৈছে কাৰ কাৰণে ফিমেল বিলাকৰ কাৰণে তো এই দুটা যাতে তোমালোকে মন কৰি থোৱা তাৰ পৰা আমি আৰু ক'ব পাৰো ঝুমৰি বুলি এটা আছে ঝুমৰি এইটো কৰ পৰা বিলং কৰে পাঞ্জাবৰ পৰাই বিলং কৰে ঝুমৰি ঝুমৰি তো মেইনলি কি কৰে এই তোমাৰ আমাৰ হারভেস্ট ড্যান্স হয় আচ্ছা তোমালোকে সৰু থাকোতে ছোৱালী বিলাকে বিশেষকে এটাই আনটোৰ হাতত ধৰি ঘূৰিছিলানে এই ঘূৰাটোৰ এটা ড্যান্স ফৰ্ম আছে কল পাঞ্জাবত নামটো হৈছে কিকলি বা কিকলি বুলিও ক'ব পাৰা ঠিক আছে দুখন হাতত ধৰি পিনি যে ঘূৰে সেই ড্যান্স ফৰ্মটো হৈছে কিকলি হাৰিয়ানা পাগৰ ওপৰতে প্ৰায় কুৱেশ্যন আহে ফক বুলিও কয় আৰু লুৰ বুলি এটা আছে লুৰ এইটো মেইনলি গাৰ্লছ বিলাকে কৰে বিয়া নোহোৱা ছোৱালী বিলাকে কৰে গাৰ্লছ তো ইয়াতে যোন বিয়া নোহোৱা আছা নাচিব পাৰিবা আৰু হাৰিয়ানাটো আৰু জানাই নামবিলাক কিবা বেলেগ ধৰণৰ অলপ গুগ্গা যিকেইটা তোমালোকৰ আহিব পাৰে নিচিনা পাইছো সেইকেইটা দিছো বাকী কিন্তু দিয়া নাই যদি ভিডিও চোৱা এক পাবা আৰু গুপ্তা হৈছে সবৰে ওকে তো এটা আহো আমি উত্তৰ প্ৰদেশত ঠিক আছে তোমালোকে কেতিয়াবা লগৰ বিলাকক কোৱা নাই নটংকি কৰি নাথাকিবি বুলি হা ইউপি নটংকি ইজ এ dance form It's a mixture between theater and dance. तो ইয়াক এখানে কি বুলি কয় নটাংকি বুলি কয় নটাংকি লগতে রাস লীলা ইংলিশত হলে গলিও কি রাস লীলা ঠিক আছে তো রাস লীলা এটা ড্যান্স ফর্ম তার পিছত তোমালোকে যদি আৰু এটা ড্যান্স ফর্ম জানিব বিচাৰা দি থৈছো ইমান বৰ বিশেষ কোৱেশ্চন আহা নাই কিন্তু তথাপি ইম্পৰ্টেন্ট হৈ যাব পাৰে দাদৰা দাদৰাও কৰ পৰা বিলং কৰে উত্তৰ প্ৰদেশৰ পৰাই বিলং কৰে মই মেইনলি তোমালোকক ড্যান্স ফর্ম কিটাৰ কথা কৈছো কোনে কেনেকে ড্যান্স কৰে দুই এটা কৈ গৈছো সবৰে বৰ বিশেষ মন ৰাখিবলগীয়া নাই এক্সাম ওৰিয়েন্টেড যদি হোৱা তেনেহলে পিছতো বুজি ল'ব পাৰা এতিয়া খালি কি কৰিব লাগে কোনটো কোড এইটো মনত ৰাখিব লাগিব পিছত কাৰোবাৰ ড্যান্স কৰিব মন আছে শিকি ল'বা তো উত্তৰ প্ৰদেশ হৈ গলে যদি বিহাৰক যদি মাত দি থৈ নাযাওঁ তো বিহাৰে বেয়া পাই যাব তো বিহাৰত আছে কি ফাগুয়া ঠিক আছে বিহাৰৰ নামবিলাক হৈছে তেনেকুৱা জাত জাতিন এইটো এটা বিৰাট ইম্পৰ্টেন্ট ড্যান্স ফর্ম কোৱেশ্চন আহে এসএসসি জাত জাতিন বা জাত জাতিন বুলিও পঢ়ে এইটো জাত জাতিন এইটো বিৰাট ইম্পৰ্টেন্ট দেই তাৰ পিছত তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু এইটো কলো যদি নামটো লিখি দিয়া নাই ফাগুয়া বিদেশিয়া তো এইবিলাক হৈছে কোৰ ড্যান্স ফর্ম বিহাৰৰ ড্যান্স ফর্ম এতিয়া বৰষুণৰ কাৰণেও গান থাকে তো বৰষুণ আনাৰ কাৰণে এটা গান গায় বিহাৰত জিজিয়া ড্যান্স কৰি জিজিয়া বুলি এটা ড্যান্স ফর্ম আছে জিজিয়া জিজিয়া কিহৰ কাৰণে বৰষুণ আনাৰ কাৰণে
হৈছে হৈ গ'ল এইখিনি ঘুমৰ ঘুমৰ গানটো শুনিছা নে নাই শুনিছা Rajasthan so ঘুমৰ is a dance form আৰু ইয়াক কিয় ঘুমৰ বুলি কয় বোলে ঘাগৰাটো কি হৈ থাকে এনেকুৱা হৈ থাকে মানে মিলি থাকে ঘাগৰাটো নহয় সেইটো কাৰণে ইয়াৰ নামটো হৈছে কি ঘুমৰ কাৰোবাৰ মোবাইল লাগিলে সাইলেন্ট কৰি ল'বা হা তাৰ পিছত ৰাজস্থান অলপ আগতে যেতিয়া তোমালোকক লাডাখ পঢ়াই আছিলো মই কৈছিলো যে চন্দুল বুলি যিটো আছে সেইটো কি পাইছিলে গিনিজ বুক অফ ওয়ার্ল্ড রেকর্ডত নাম ভৰ্তি কৰিছিল তো ৰাজস্থানৰ এটা ট্ৰেডিশনাল ফক ডান্স আছে নামটো হৈছে কালবেলিয়া এই স্পেসিফিক ডান্স ফৰ্মটোৱে কি কৰিছে সেই সেম কাৰবাৰটোৱে কৰিছে কালবেলিয়া ইয়াৰ ওপৰত কোৱেশ্চন হৈ থাকে কালবেলিয়া কেতিয়াবা ৰাজস্থান গলে দেখাব পাৰা চাব পাৰা আৰু জয়পুৰ জয়পুৰ গলে কঠপুতলি বুলি এটা ডান্স ফৰ্ম দেখাব পাৰা কঠপুতলি ঠিক আছে কঠপুতলি হৈছে লগত তোমালোকে কেতিয়াবা টিভি দেখা পোৱা নহয় মানুহ এটাৰে আধা কি কৰে এটা ঘোঁৰা নিচিনা পিন্ধি লয় দেখা পাইছানে ডান্সটো আধা এটা ঘোঁৰা নিচিনা পিন্ধি লয় নহয় সেই ডান্স ফৰ্মটোৰ নাম ইটো ৰাজস্থানৰ পৰাই ইয়াৰ নামটো হৈছে চাৰি তো এইকেইটা হৈছে ফেমাস ডান্স ফৰ্ম য'ৰ পৰা কোৱেশ্চন আহে ক'ত ৰাজস্থানৰ তাৰ পিছত আমাৰ এতিয়া থাকিব কি হ'ল কথা MH মানে কি মহাৰাষ্ট্ৰ ভেৰি গুড তো ইয়াতে সবতকে কোৱেশ্চন আহিছে এটা ডান্স ফৰ্মৰ ওপৰত লুনাৰ এই লুনাৰ বুলি কোৱা ডান্স ফৰ্মটোৰ ওপৰত মহাৰাষ্ট্ৰৰ পৰা কোৱেশ্চন হৈছে বাকি বহুত আছে এৰে দশা অৱতাৰ কিবা কিবি ঢেৰ আছে হৈছে ৰাজস্থানটো লিখিছা নহয় সবে হৈছে ঠিক আছে তো এইফালে লিখি লোৱা তোমালোকে ৰাজস্থানৰ তলত গুজৰাট এতিয়া ঢোকলা থেপলা এইবিলাক খাম গুজৰাটৰ এটা ফেমাস ডান্স ফৰ্মৰ নাম কোৱা গৰবা আৰু দাণ্ডিয়া এইটো হয় গৰবা দাণ্ডিয়া এতিয়া গৰবা কেতিয়া নাচে নৱৰাত্ৰি ভেৰি গুড আৰু দাণ্ডিয়া কি হয় চোৱা মনত ৰাখিবা দাণ্ডিয়াটো হৈছে দাণ্ডিয়া ৰাস আৰু এই দাণ্ডিয়াটো কি কয় দুৰ্গা আৰু মহিষাসুৰৰ যিটো কাজিয়া সেইটোকে প্ৰতীকী ৰূপত দেখায় কোনটো ডেন্সত দাণ্ডিয়া দেখায় ঠিক আছে তো এতিয়া কোনোবা লৰা এটাই যদি ছোৱালী এজনীৰ লগত দাণ্ডিয়া খেলিব গৈছা ছোৱালীজনী হৈছে কি দুৰ্গা তুমি হৈছা কি মহিষাসুৰ তো বি কেয়াৰফুল ঠিক আছে তো এইটো হৈ গ'ল এতিয়া নেক্সট আহিব আমাৰ কোচ এইকেইটা ডেন্সৰ মনত ৰাখিবা হা এই গৰবা দাণ্ডিয়া ৰাস এইকেইটা বহুত ইম্পৰ্টেন্ট ডেন্স ফৰ্ম ক'ৰ পৰা গুজৰাটৰ পৰা তাৰ পৰা আৰু আছে গুডো ভৱানী ভৱাই এইবিলাক নাহে ইমানকে এই দুটাৰ ওপৰত কৈছে ভৱাইটো লিখি ল'ব পাৰা ভৱাইটো লিখি ল'ব পাৰা তো এইকেইটা হৈ গ'ল ক'ৰ পৰা গুজৰাটৰ পৰা এতিয়া মই যিমান পাৰো টাচ কৰিব ট্ৰাই কৰিম হিমাচল প্ৰদেশ আমি টাচ কৰিছো ওকে এতিয়া আহিম আমি আমাৰ অলপমান ইষ্টাৰ্ণ পাৰ্টত ফাৰ্ষ্টত আহি গ'ল উৰিষ্যা ঠিক আছে ইয়াত এটা চাও বুলি ডেন্স আছে চাও চাওমিন নহয় চাও চাও মানে হৈছে শ্যাডো ছায়া যে কম চাও ঠিক আছে ইয়াৰে প্ৰনাউন্সিয়েচনটো ইটো হ'ব ইয়াতে স্পেলিংটো তোমালোকক এ ইউ দি দিব পাৰে ঠিক আছে তো এইটোৰ লগত কনফিউজ যাতে নোহোৱা তোমালোকে তাৰ পিছত তোমালোকক এটা মাৰ্শিয়াল ডেন্স ফৰ্মৰ কথা উলিয়াব পাৰে পাইকাটো ক'ৰ পৰা বিলং কৰে উৰিষ্যাৰ পৰা সবৰে লিখা হওক মই এটা কথা কৈ দি আছো মনত ৰাখি একেলগে ৰাখি যাবা মনত হৈছে ন সবৰে এটা মনত ৰাখিবা হা এই যিটো চাও বুলি কোৱা ডেন্স ফৰ্ম আছে
এইটো একচুয়ালি ওড়িশাৰ এটা কি হয় সেমি ক্লাসিক্যাল ড্যান্স ফর্ম হয় ই ফুললি ক্লাসিক্যাল নহয় ই সেমি ক্লাসিক্যাল কিয় জানানে কাৰণ এই ড্যান্সটো অলপমান নাটকৰ নিচিনা কাৰবাৰ আছে ঠিক আছে তো সেইটো কাৰণে তোমালোকক যদি কোৱেশ্চন সুধে যে which folk dance of Orissa is a semi classical dance তেনেহলে তোমালোকে এনসাৰ দিব লাগিব কি চাও ঠিক আছে তো এইটো মনত ৰাখিবা পাইকা চাও এই দুটা মনত ৰাখিলে হ'ল আৰু লগত তোমালোকে আৰু মনত ৰাখিব পাৰা কিন্তু ঢেৰ আছে এটা আছে দণ্ড যাত্ৰা বুলি দণ্ড যাত্ৰা লিখি লোৱা দিয়ে দিছো আৰু কৈছো যিহেতু লৈ লোৱা দণ্ড যাত্ৰাৰ লগত মনত ৰাখিবা ইণ্ডিয়াৰ ফোক ড্যান্স বিলাকৰ ভিতৰত পুৰণি একদম পুৰণি ফোক ড্যান্সৰ ভিতৰত দণ্ড যাত্ৰাও এটা ঠিক আছে বহুত পুৰণি যিবিলাক আমাৰ ট্ৰেডিশনাল ড্যান্স ফৰ্ম আছে তাৰে ভিতৰত এটা কি আমাৰ দণ্ড যাত্ৰাটো হয় তো ওড়িশা হৈ গ'ল চাওটো তোমালোকে ওড়িশা বুলি নহয় ওয়েস্ট বেংগলতো পাবা ছত্তীশগড়তো পাবা ঠিক আছে তো চাওটো কন্টিনিউ হ'ব আমি যদি ইয়াতে ওয়েস্ট বেংগল লিখো ওয়েস্ট বেংগল লিখিলেও কি হ'ব চাও ড্যান্সটো কি হ'ব কন্টিনিউ হ'ব কোনোবাই যদি ইন ডিটেইল ডিফাৰেন্সটো চাব বিচাৰা যে ওড়িশাৰ চাও ড্যান্সটো কি বেলেগ আৰু আমাৰ ওয়েস্ট বেংগলৰটো কি বেলেগ তেনেহলে তোমালোকে নেটত চাই ল'ব পাৰিবা ওয়েস্ট বেংগলতো চাও ড্যান্স আছে লগত আছে কি গম্ভীৰা বুলি এটা ড্যান্স কি ড্যান্স গম্ভীৰা গৌতম গম্ভীৰ বুলি মনত ৰাখিবা গম্ভীৰা ঠিক আছে গম্ভীৰা লগত তোমালোকৰ আৰু কি থাকিব পাৰে কীৰ্তন জানা নহয় কীৰ্তন ওয়েস্ট বেংগলতো যেহেতু আমাৰ কি আছিল এই মুভমেন্ট বিলাক আছিল নিউ বৈষ্ণৱাইট মুভমেন্ট বিলাক তাৰে পৰা এটা একচুয়ালি ইমাৰ্জ হৈছিল কি ড্যান্স ফৰ্ম কীৰ্তন তো তোমালোকে মনত ৰাখিব পাৰা গম্ভীৰ নে চাও মে কীৰ্তন কিয়া ঠিক আছে তো এইটো পটককে মনত ৰাখিব পাৰিবা তিনটা ড্যান্স ফৰ্ম আছে কোৰ ওয়েস্ট বেংগলত গম্ভীৰ নে চাও মে কীৰ্তন কিয়া হৈ গ'ল তো এইটো কি হ'ল ওয়েস্ট বেংগলৰ ড্যান্স ফৰ্ম ঠিক আছে হৈছে ওকে এতিয়া আৰু আমি কাৰ কথা পঢ়িব লগা থাকিলে এইফালে আমিতো অলৰেডি কি কৰিছো আসাম তথাবিলাক আমাৰ হৈ গ'ল তো এইফালে ওয়েস্ট বেংগল হৈ গ'ল এতিয়া আমি পঢ়িব লাগিব কাৰ কথা ছত্তীশগড় পঢ়িব পাৰো আমি নহয় ঝাৰখণ্ড ছত্তীশগড় এইবিলাক পঢ়িব পাৰো তো আমি প্ৰথমতে পঢ়ি লওঁ কাৰ ছত্তীশগড় ছত্তীশগড়ত তোমালোকে যদি প্ৰথমতে মনত পেলাব লাগে দুটাই মনত পেলালে হ'ল এটা হৈছে ৰত্নাচ বুলি কয় ৰত্নাচ আৰু এটা হৈছে গৌৰমাৰিয়া এই দুটা মনত ৰাখিলে হ'ব বুঝছে তো ঝাৰখণ্ডৰ হ'ব কি ঝাৰখণ্ড জানা তোমালোকে ঝাৰখণ্ড তো ঝাৰখণ্ডত কি আছে করম ড্যান্স ঠিক আছে করম ড্যান্স অলপ আগতে কৈছিলো যে পাইকু বুলি ইয়াতো আছে পাইকু বা পাইকা বুলিও ক'ব পাৰা এইবোৰ কথা নহয় তাৰ পিছত ইয়াৰে এটা কোৱেশ্চন আহে দমকচ বুলি এটা ড্যান্স দমকচ তো এই ড্যান্স ফৰ্ম কেইটা তোমালোকৰ কোন ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব ঝাৰখণ্ডৰ ফালৰ পৰা मध्य प्रदेश আচ্ছা এতিয়া শুনা টিভিত আগতে তোমালোকে তো বেছিকে ডিডি নেশ্যনেল চাব পোৱাই নাই নহয় তোমালোকৰ টাইমত চাগে ভাবছে আহিয়ে গৈছে অলপ চলপ পাইছা আৰু বেছি দিন পোৱা নাই অ'কে যি নহওক
আগতে এটা কি কৰে মাথাত কিছুমান কলহ লৈ পিনে এটা ডেন্স আছে নে কেতিয়াবা কি হয় এসএসসি এই কথাটো মানে এটা কনফিউজন কৰাৰ কাৰণে প্ৰায় এই কোৱেশ্চনটো দিয়ে যে এই স্পেসিফিক ডেন্স ফৰ্মটো কোনখন ষ্টেটৰ পৰা বিলং কৰে ম্যাক্সিমামে ভাবে কি ডেফিনেটলি ইমান কলহ ল'ব পৰা কেপাসিটি কাৰ আছে ৰাজস্থানৰে আছে পানী চানি নাপায় দূৰত যায় হা তো 10টা কলহ দিলেও ৰাজস্থানৰ কেইটাই ল'ব পাৰিব কিন্তু একচুয়ালি ভুল এই কলহ ল'ব পৰা কেপাসিটিটো একচুয়ালি মধ্য প্ৰদেশৰ এণ্ড দ্যাট ডেন্স ফৰ্ম ইজ মটকি নামটোৱে মটকি তাৰমানে কলহৰ ডেন্স ফৰ্ম মটকি মানে মাটিৰ পাত্ৰটো হা তো এইটো মই তোমালোকক এতিয়া কৰিছো যাতে কেতিয়াও ভুল নকৰা ফুলপাতি আৰু জাবৰা এই ডেন্স ফৰ্ম কেইটা হৈছে ক'ৰ পৰা মধ্য প্ৰদেশৰ পৰা ফুলপাতি yes PATI পাতি আৰু বলে নহয় আৰু মনত ৰাখিম তেনেহলে আৰু ভাল কথা চাৰ পূজা বুলিও আছে তোমালোকে যদি মনত ৰাখিম বুলি ভাবা তেনেহলে 10টা কি তোমালোকক 12টা লাগিলে 12টাও পাবা কিন্তু যিকেইটা ইম্পৰ্টেন্ট হয় বা আহিছে আগতে কৈছে ন সেইকেইটা দিয়া গৈছে ইয়াতে মটকি ফুলপাতি জাবৰা আৰু চাৰকুলা হৈ গ'লে কিটা সবাই হৈছে তাৰ পিছত আৰু জানিব লগাকে কোৱেশ্চন মেইনলি আৰু বেলেগ তাৰ পৰা আহা নাই উত্তৰ প্ৰদেশত তোমালোকক মই ৰাসলীলা দিছো নাই চোৱাচোন এবাৰ উত্তৰ প্ৰদেশত ৰাসলীলা দিছো তো এইকেইটাৰ ওপৰতে মই যিমান বিলাক চাইছো মই বেছি পেপাৰ চাব পৰা নাই হা প্ৰায় 8খন মান পেপাৰ চাইছো মই মানে খালি জিডি বুলি নহয় এসএসসি বেলেগ লেভেলৰ এনটিপিসি সিসি তাতেও তো তাতে মই মেইনলি কিটা ডেন্স ফৰ্মৰে কোৱেশ্চন পাইছো তো এইকেইটাকে মই তোমালোকক দিছো তো ইয়াৰ ওপৰতে মেইনলি তোমালোকৰ কোৱেশ্চন বিলাক হ'ব ইয়াৰ ওপৰতো যদি কোনোবা এক্সট্ৰাকে কিবা কৰিব খোজা ইউ কেন ডু দ্যাট হা ইউপি উত্তৰাখণ্ড দিম মই দি আছো তো ইয়াৰ ভিতৰত তোমালোকে মেইনলি মনত ৰাখিবা দণ্ড যাত্ৰাটো মই কৈছিলো দণ্ড যাত্ৰাটো ইম্পৰ্টেন্ট হয় তাৰে ওপৰত কোৱেশ্চন প্ৰায় আহি থাকে আৰু তাৰ উপৰিও তোমালোকে হৰিয়ানা যদি যোৱা হৰিয়ানাত মনত ৰাখিব পাৰা আৰু লগতে তোমালোকে ক'ৰ পৰা মনত ৰাখিব পাৰিবা লাডাখৰ পৰা ইউনেস্কোৰ কথা মই দুটা কৈছো ইউনেস্কোৰ দুটা কথা তোমালোকক মোক কোৱা হৈছে সেই দুটা মনত ৰাখিবা এটা হৈছে কলবেলিয়া আৰু এটা হৈছে কি চন্দুৰ কৈছিলো নহয় এই দুটা মনত ৰাখিবা টেনজিবল হেৰিটেজ বুলি এটা হেৰি দিছে টাইটেলে পাইছে তাহাঁতি টেনজিবল হেৰিটেজ বুলি আচ্ছা তাৰ পিছত তোমালোকক লাগিলে আৰু ৰবা এক মিনিট ओके হৈ গ'ল কি খবৰে উত্তৰাখণ্ড তো মেইনলি দুটা হিল এটা হৈছে কুমাউন এটা হৈছে গড়ৱাল এই দুটা হিল ৰেঞ্জ ক'ত পাবা তোমালোকে এই পাহাৰ দুটা পৰিছে উত্তৰাখণ্ডত মেইনলি এই দুটা লগ হৈ পিনে হৈছে তো দুখন ফৰ্মৰ পৰা দুটা ডেন্স এটা হৈছে কুমাউনি এটা হৈছে কুমাউনি এটা হৈছে গড়ৱালি ঘৰৱালি নহয় গড়ৱালি ঠিক আছে তো এই দুটা হৈছে ফ'ৰ ডেন্স ফৰ্ম তোমালোকৰ উত্তৰাখণ্ডৰ ইয়াৰ পিছত বোলে নহয় আমি আৰু মনত ৰাখিব খুজো তেনেহলে আৰু আছে তোমালোকে কাজৰি মনত ৰাখিব পাৰা তাৰ পিছত তোমালোকে ৰাসলীলা বুলি লগতে তোমালোকক এটা মই ডেন্স ফৰ্মৰ নাম কৈছিলো এই ৰাসলীলাটো তোমালোকে কি কৰিব পাৰা মনত ৰাখিব পাৰা ৰাসলীলা
খোলাটো মনত থাকি দিবা বাকিবিলাক নাম বিৰাট মানে মুখত ক'বই টান হৈছে এইবিলাক তোমালোকৰ কাৰণে নহয় এই ইউপিএসসি এক্সাম যদি কোনোবাই দিয়ে তাতে এইবিলাকৰ কথা আহে উত্তম খোলা খোলা আচ্ছা তামিলনাডুৰ ডেন্স ফৰ্ম দুটা নামটো লিখি লোৱাচোন তামিলনাডু হৈ লিখি মই বৰ্ডত দিয়া নাই লিখি তামিলনাডু দুটা লিখি লোৱা তামিলনাডু দুটা বিৰাট সহজ চিন্তাই বুলি ক'ব পাৰোঁ এটা হৈছে কাবাডী KAVADI কাবাডী বুলি মনত ৰাখিলেও হ'ব ঠিক আছে কাবাডী আৰু এটা হৈছে তোমালোকৰ কুমি কুমি KUMI So এতিয়া মেইনলি ম্যাক্সিমাম যিবিলাক ডেন্স ফৰ্ম আছিল মই চেষ্টা কৰিছো যিমান পাৰো অলপ কিছু এই ডেন্স ফৰ্ম কেইটা মোটামুটি কমপ্লিট ঠিক আছে এইকেইটাকে পঢ়িবা উল্টাই পুল্টাই পঢ়িবা যিমান বাৰ পৰা পঢ়িবা মনত থাকি যাব আৰু মই তোমালোকক যিটো PDF আছে যাৰ যাৰ বেছিকে আৰু মন আছে দি দিম মই ঠিক আছে তো দি দিম মই তোমালোকে চাচবা মেইনলি কিছুমান তোমালোকে ডাইৰেক্ট দেখিলে গম পাবা যে ৰাসলীলা কোৱেশ্চন হ'ব পাৰে মতকি কোৱেশ্চন হ'ব পাৰে কালবেলিয়া হ'ব পাৰে এইবিলাক ভুল কৰিব নোৱাৰা তাৰমানে ইয়াৰ পিছত কিবা বেলেগ ওলাইছে তেতিয়া ভুল কৰিছা বেলেগ কথা মেইনলি কিটা ভুল কৰিব নোৱাৰা ঠিক আছে ওকে